নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো আগষ্ট মাহৰ যোনবোৰ জব মুকলি কৰা হৈছে সেইবোৰ আমি ভালদৰে আলোচনা কৰিব গৈছো সো সম্পূৰ্ণ যদি ভিডিওটো সব তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজিব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায়না খালি গুগলত হে টাইপ কৰি দিয়া আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবসাইটটো আহি যাব যৰ পৰা আমি হৰ আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আগষ্ট মাহৰ ভালেমান জব মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছো আৰু 200 প্লাস ভ্যাকেন্সি পাই যাব 10 পাস 12 পাস ডিপ্লোমা আইটিআই পাস ডিগ্ৰী লেভেলৰ চাকৰি সো এইকেটা পইণ্ট মনত ৰাখি ভিডিওটো চাব প্ৰথম ভ্যাকেন্সি লৈ আহিছো প্ৰথম ভ্যাকেন্সি আপোনালোকৰ মংগলদৈৰ পৰা আহিছে এখন হোটেলৰ পৰা ভ্যাকেন্সি বেকাৰীৰ কাৰণে বেকাৰী সেকশনৰ কাৰণে ভ্যাকেন্সি চেফ বেকাৰী অল ৰাউন্ডাৰৰ কাৰণে ভ্যাকেন্সি এৰখন এক্সপেৰিয়েন্স হ'ব লাগিব বেকাৰীত আগতে কাম কৰা সিডিপি প্ৰডাকশন মেনেজাৰ বেকাৰী কিচেন হেল্পাৰৰ কাৰণে থাকে 10 12 পাস প্ৰডাকশন মেনেজাৰৰ কাৰণে আপোনালোকৰ থাকে গ্ৰেজুৱেচন বা কিবা বেলেগ কোৰ্স লাগিব আৰু ফোন কৰি ঘুৰি ল'ব পাৰে আৰু অনলি এক্সপেৰিয়েন্স কেণ্ডিডেট এপ্লাই কৰিবলৈ দিছে লোকেশন হ'ব মংগলদৈ 6 আগষ্টৰ ভিতৰত আৰু কোনোবা যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভ্যাকেন্সি এইটো চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় নে ভ্যাকেন্সি আপোনালোকৰ আহিছে এপ্লিকেশন ইনভাইট কৰা হৈছে এলিজিবল কেণ্ডিডেটৰ পৰা আৰু ফলোইং পজিশনৰ কাৰণে এট WCD কন্ট্ৰোল ৰুম গুৱাহাটী কম্পিউটাৰ অপাৰেটৰ ফিমেল হ'ব লাগিব আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন ড্ৰাইভাৰৰ কাৰণে মেল আৰু কোৱালিফিকেশন এলিজিবল হ'বলৈ 12 পাস হ'ব লাগিব অফিস হেল্পাৰৰ কাৰণে ফিমেল আৰু 12 পাস হ'ব লাগিব সো ইন্টাৰেস্টেড যদি হয় মেইল কৰিব পাৰে 8 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোক জনো হ'ব খালি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে তো মেনশন কৰি দিব নাপাৰিব যেটো তিনিটা ভ্যাকেন্সি আছে হেতু মেনশন কৰি দিলে আপোনালোকৰ এগেইনষ্ট যোনটো পোষ্টত এপ্লাই কৰিছে সেই এগেইনষ্টত ইন্টাৰভিউলৈ মাতা হ'ব নে ভ্যাকেন্সি আপোনালোকৰ আহিছে প্ৰমিনেন্ট কোচিং ইনষ্টিটিউট আৰু সিনিয়ৰ বিজনেস ডেভেলপমেন্ট এক্সিকিউটিভৰ ভ্যাকেন্সি স্যালাৰি হ'বলৈ গৈ আছে নেগোশিয়েবল কোৱালিফিকেশন বা এলিজিবল হ'বলৈ বিটেক প্ৰেফাৰেন্স দিব যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে 2 to 4 ইয়াৰ্স কোচিং ইনষ্টিটিউট বা সেক্টৰত কাম কৰা সো ইন্টাৰেস্টেড যদি হয় ফোন নম্বৰ দি আছে ফোন কৰি ল'ব পাৰে 5 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভ্যাকেন্সি আপোনালোকৰ আহিছে ইমিডিয়েট ৰিক্ৰুটমেন্ট চলি আছে পিটি টিচাৰৰ কাৰণে আৰু এইটো কাৰণে এডুকেশন কোৱালিফিকেশন পিটি বা বেচেলৰ ফিজিক্যাল এডুকেশন কৰা হলে হল ফ্ৰেছাৰ্ছ হলে পাৰিব হ্যান্ডসাম স্যালাৰি লগতে থাকাৰ কোৱাৰ সুবিধাটো দিয়া হ'ব লগতে আদাৰ এলাউন্সেস যেনেকুৱা বোনাস ইনসেন্টিভ হেবোৰৰ সুবিধা পাব সো ফোন নম্বৰটো দি আছে WhatsApp কৰিব পাৰে ইন্টাৰভিউটো শিডিউল কৰিবলৈ নে ভ্যাকেন্সি কম্পিউটাৰ সায়েন্স শিক্ষক বা টিচাৰৰ ভ্যাকেন্সি পিজিটি কাৰণে এটো কাৰণে কোৱালিফিকেশন BCA বা MCA 9 আগষ্টত শনিবাৰে ইন্টাৰভিউ আছে 11টা বজাৰ পৰা 2টা বজালৈ সাই আৰএনএস একাডেমি কাহিলিবৰা গুৱাহাটী কন্টাক্ট নম্বৰ তলত দি আছে কন্টাক্ট কৰি ইন্টাৰভিউলৈ যাব পাৰে যোনে ইন্টাৰেস্টেড হয় নে ভ্যাকেন্সি আপোনালোকৰ আহিছে গ্ৰাফিক্স ডিজাইনাৰ ভ্যাকেন্সি creative.com ৰ পৰা সো এটো কাৰণে আপোনালোকৰ গ্ৰাফিক্স ডিজাইনৰ ডিপ্লোমা বা এক্সপেৰিয়েন্স হলে চলি যাব সো স্যালাৰি এজ পাৰ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডত যোনটো চলি আছে এইটো হিচাপে স্যালাৰিটো দিয়া হ'ব সো ইমেইল আইডি দি আছে ফোন নম্বৰ দি আছে 7 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভ্যাকেন্সি আৰ্কিটেকচাৰাল ড্ৰাফটমেন্টৰ ভ্যাকেন্সিৰ কাৰণে 5 বছৰ অভিজ্ঞতা লগতে 3D মডেলিং আৰু WD স্কিল হ'ব লাগিব লোকেশন হ'ব গুৱাহাটী মেইল আইডি তলত দি আছে এপ্লাই কৰিব পাৰে যদি ইন্টাৰেস্টেড হয় নে ভ্যাকেন্সি আপোনালোকৰ আহিছে নৰ্থ ইষ্ট পাব্লিক স্কুলৰ পৰা ভ্যাকেন্সি কম্পিউটাৰ সায়েন্স টিচাৰ শিক্ষকৰ ভ্যাকেন্সি ফুল টাইম জব হয় এটো কাৰণে নলেজ হ'ব লাগিব প্ৰ্যাকটিক্যাল আৰু থিওৰিটিক্যাল কনসেপ্টৰ ওপৰত নলেজ হ'ব লাগিব স্যালাৰি হ'বলৈ গৈছে নেগোশিয়েবল আৰু ক্লাস 5 to ক্লাস 10 পঢ়াব লাগিব সেৱা বৰ্ডত সো ইন্টাৰেস্টেড হলে আপোনালোকৰ WhatsApp কৰিব পাৰে নিজৰ ৰিজিউমিখন ফোন নম্বৰটো দিয়া আছে 7 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভ্যাকেন্সি ড্ৰিম ইণ্ডিয়া নেটৱৰ্কৰ পৰা ভ্যাকেন্সি NGOৰ কাৰণে কাউন্সিলৰ কাম ট্ৰেইনিং কোঅৰ্ডিনেটৰ এটো কাৰণে 20000 স্যালাৰি আৰু চিলড্ৰেন পাৰ্লিয়ামেন্ট কোঅৰ্ডিনেটৰ এটো কাৰণে 15000 লোকেশন হ'ব গুৱাহাটী আসাম আৰু মিনিমাম কোৱালিফিকেশন MSW অৰ্থাৎ মাষ্টাৰ্ছ অফ সোশ্যাল ওয়েলফেয়াৰ হ'ব লাগিব আপোনালোকৰ মেডিকেল সাইকিয়াট্ৰিক সোশ্যাল ওয়ার্ক এনেকুৱা সেক্টৰত সো মেইল আইডি তলত দি আছে এপ্লাই কৰিব পাৰে ফোন নম্বৰ দি আছে 5 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভ্যাকেন্সি আপোনালোকৰ ওয়ান্টেড এক্সপেৰিয়েন্স ফ্ৰেছাৰ্ছ এক্সপেৰিয়েন্স হলে সৰিব ফ্ৰেছাৰ্ছ হলে পাৰিব এপ্লাই কৰিব মেল ফিমেল ক্যান্ডিডেট মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে টু ডিল উইথ ৰুফ solar installation under Pradhan Mantri Solar Gramin
এনেকুৱা কিবা স্কিম হয়তো সো ফোন নাম্বাৰ তলত দি আছে ইন্টাৰেষ্টেড হলে কন্টাক্ট কৰিব পাৰে আৰু কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব 6 আগষ্টৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি নিউক্লোমেট or পৰা ভেকেন্সি এবিসি মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ভেকেন্সি এলিজিবল হ'বলৈ কোৱালিফিকেশন গ্ৰেজুৱেচন লগতে মিনিমাম 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব হেলথ কেয়াৰ মাৰ্কেটিংৰ আগতে কাম কৰা সো মেইল আইডি তলত দি আছে কন্টাক্ট নাম্বাৰ দি আছে 7 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সেলস বয় আৰু গাৰ্লছৰ ভেকেন্সি এখন শপিং মল গুৱাহাটীৰ কাৰণে 12 পাস হ'ব লাগিব মিনিমাম 1 to 2 ইয়াৰ্ছ এক্সপেৰিয়েন্স হ'ব লাগিব সিমিলাৰ ট্ৰেডত কাম কৰা সো যাৰ কোৱালিফিকেশন কিনি আছে শপিং মলত কাম কৰিব খুজে মেইল কৰিব পাৰে 6 আগষ্টৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি এক্সপেৰিয়েন্স কেণ্ডিডেট বিচৰা হৈছে গাৰ্মেন্ট কাপোৰৰ দোকানৰ কাৰণে গুৱাহাটী বঙাই আৰু নগাঁৱৰ 15000 টকা দৰমহা লগতে ইনচেন্টিভ বা পাৰ্ক থাকিব মেইল আইডি তলত দি আছে কন্টাক্ট নাম্বাৰ দি আছে 5 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে খালি এটা কথা মনত ৰাখিব যেটো তিনিটা ভেকেন্সি আছে কোনটো লোকেশনত চাকৰিটো কৰিব গৈছে ব্ৰেকেটত মেনশন কৰি দি নিজৰ ৰিজিউমিখন পঠাব নহলে লাভ নহব নে ভেকেন্সি একাউন্টিং এসিস্টেন্টৰ ভেকেন্সি যোনে ডেইলি একাউন্টছ ওপৰত কাম কৰিবলৈ পাৰে আৰু এটা কাৰণে টেলি এক্সেল লগতে এক্সপেৰিয়েন্স হলে প্ৰেফাৰেন্সটো দিয়া হ'ব নট মেন্ডেটৰি 15000 পৰা 20000 স্যালাৰি হ'ব আৰু 5 আগষ্টৰ ভিতৰত এপ্লাই কৰক ফোন নাম্বাৰ তলত দিয়া আছে আৰু কোৱালিফিকেশন একাউন্টিং এসিস্টেন্ট যেৰম হদায় কম একাউন্টছৰ জব হদায় বিকম পাস হ'ব লাগিব বিকম বা এমকম পাস নে ভেকেন্সি মেল কেণ্ডিডেট বিচৰা হৈছে এলিভেটৰ লিফ্ট সাৰ্ভিস ওৱৰ্কৰ কাৰণে গুৱাহাটীৰ ভেকেন্সি 10 পাস হলে হল লগতে আইটিআই ফিটাৰ বা ইলেক্ট্ৰিচিয়ান হলে প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব স্যালাৰি হ'ব 10000 প্লাস লগতে কনফিডেন্সৰ যোনখিনি থাকে সেইখিনিও দিয়া হ'ব সো মেইল আইডি ফোন নাম্বাৰ গটিখিনি দিয়া আছে 6 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন কৰি বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেন্সি বিউটিশিয়ান হেয়াৰ ড্ৰেছাৰ আৰু ফুললি এক্সপেৰিয়েন্স হ'ব লাগিব কেণ্ডিডেট কেটা এখন বিউটি পাৰ্লাৰ বামুনি মেডামৰ পৰা আহিছে ফোন নাম্বাৰ তলত দি আছে 7 আগষ্টৰ ভিতৰত এপ্লাই কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আপোনালোকৰ মেল কেণ্ডিডেট বিচৰা হৈছে এটা মেনেজাৰ পোষ্টৰ কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব টেলি নলেজ হ'ব লাগিব প্ৰেফাৰেন্স দিব যদি নিয়াৰলি লোকেশনৰ কেণ্ডিডেট হয় এটা ফ্যাক্টৰি সিচুৱেটেড এট NH37 বকিষ্ট চাৰিআলি বেলতলা গুৱাহাটী সো মেনেজাৰৰ কাৰণে আপোনালোকৰ যেটো একাউন্টিং নলেজ বিচৰা হৈছে গ্ৰেজুৱেচন লগতে যদি বিকম পাস বা এমকম পাস হৈছে হিয়টো বেছি প্ৰেফাৰেন্সটো দিব লাগে যেটো একাউন্টিং বা টেলি নলেজ বিচৰা হৈছে মেইল আইডি তলত দি আছে ফৰ কামৰূপ কনষ্ট্ৰাকচন কৰ্পোৰেচন প্ৰাইভেট লিমিটেড ফোন নাম্বাৰ কেটা দি আছে বেলতলা গুৱাহাটীত পোষ্টিং হ'ব নে ভেকেন্সি আপোনালোকৰ ইংলিশ ফেকাল্টি আৰু অফিস কোঅৰ্ডিনেটৰ কাৰণে মিনিমাম গ্ৰেজুৱেচন আৰু ইংলিশ ফেকাল্টিৰ কাৰণে বিএ ইন ইংলিশ মেজৰ হ'ব লাগিব এটা জেনাৰেল কম্পিটিটিভ এক্সাম ভিজন কিউ গুৱাহাটীৰ পৰা ভেকেন্সি মেইল আইডি দি আছে 6 আগষ্টৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি টিচাৰ ভেকেন্সি এক্সপেৰিয়েন্স ফিমেল টিচাৰ ৰিকুৱেৰ্ড ফৰ প্ৰি স্কুল ইন গুৱাহাটী ফোন নাম্বাৰ তলত দি আছে যোগাযোগ কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে যদি ইন্টাৰেষ্টেড হয় নে ভেকেন্সি জোনেল সেলস অফিচাৰ ভেকেন্সি মিনিং ফুড কোম্পানীৰ পৰা ভেকেন্সি সেলস অপাৰেচনৰ নৰ্থ ইষ্টৰ কঠিখিনি কৰিব লাগিব নৰ্থ ইষ্ট ৰিজনৰ সো ইন্টাৰেষ্টেড কেণ্ডিডেট বোৰে ট্ৰেভেলিং কৰিব লাগিব আৰু ডেপ নলেজ হ'ব লাগিব মাৰ্কেটৰ ওপৰত গ্ৰেজুৱেচন আৰু মাষ্টাৰ্ছ হলে চলি যাব সো সেলছত খালি অভিজ্ঞতা লাগিব কম্পালসৰি এফএমসিজি সেক্টৰত কাম কৰা ফোন নাম্বাৰ দি আছে মেনেজিং ডাইৰেক্টৰ ফোন কৰি গটিখিনি ডিটেইলছ সুধি ল'ব পাৰে সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিওটো চাই ভালে যদি ভাল লাগিলে এটা লাইক কৰিব কিবা যদি বুজি পোৱা নাই কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ আছে জয়েন কৰা নাই কৰিব পাৰে তা আপডেট দি থকা হয় আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত